মোলৈ নোচোৱানে কলীয়া মেঘে ঢাকিছে ধুনীয়া জোনৰ মুখনি অভিমানী মন গুচাবলৈ কি যাদু কৰো কবানে কি যাদু কৰো কবানে গান দেখোন তই ল'ৰা হাই ফাই গাও গায়ক বনি নাযাও কেলে ঐ কচোন ক ছাৰ গায়ক কেনেকে বনে সেইটো জানিলেহে বনিব পাৰিম গায়ক ৰ বাপ পেকে তোক আজি গায়ক কেনেকে বনে সেইটো শিকাম গায়ক বনিবৰ কাৰণে প্ৰথমতে তোৰ লগত এটা গান থাকিব লাগিব গান দেখোন ছাৰ মোৰ লগত ঢেৰ আছে যি টি গান হলে নহব নহয় বোপাই তোৰ নিজস্ব এটা গান থাকিব লাগিব নিজৰ সেইটো গান তই লিখাও হ'ব পাৰে নাইবা বেলেগেও লিখি দিব পাৰে মুঠতে তোৰ লগত এটা নতুন গান হ'ব লাগিব নতুন কথা আৰু তাৰ পিছতে লাগিব এটা সুৰ Yes! কেৱল গান আৰু সুৰ থাকিলে নহব নহয় ৰ মই কৈ আছো গান সুৰ থকাৰ পাছতো এটা ষ্টুডিঅ' লাগিব হা যিটো ষ্টুডিঅ' তই গান গাবি তাত থাকিব মিউজিক মজা বোলো আমাৰ মতা মানুহ বিলাকৰ হে একোৱেই নাই একদম ঠিক কথা কলা দে ছা আপুনি 1200 টকা কমতি বস্তু নাকি অৰুণোদয় পইচা বোলো 4 কেজি গাহৰি মাংস পোৱা যায় 1200 টকা জয় হৰি বল গাহৰি মাংস জিন্দাবাদ জয় হৰি বল গাহৰি মাংস জিন্দাবাদ আইয়া নেওলে ধৰা গেন্দেৰি পাই হে মই গানৰ কথাহে কৈ আছিলো তহঁতি গাহৰি মাংসত পালিগে যে এটো হৈ যায় ছা যেনেকা তেনেকে চলি যায় বোলো অসমীয়া ভাষাত কথা এষাৰ আছে নহয় যি মুলা বাহে দুপাততে চিন কিন্তু ছা সিজনত যিয়ে মুলা খায় পাণ্ডে তাৰ গোন্ধতে চিন আৰু সেই সিজনটো আমাৰ নৱপ্ৰজন্মৰ মাজলৈ আহি আছে কি ৰমক গোন্ধাই এই মুলা খাই পান্ধিলে হে বাবে মই কৈছো যি মুলা বাহে খাই পেলাব লাগে দুপাততে ডাঙৰ হবলে নেপাংতে একদম বঢ়িয়া ৰ বহুত দিন ৰচনা শুনা নাই তহঁতিয়ে যদি আজি ৰচনা এখন মাতি দিয় মই কলো মস্তি লাগিব সা বিষয়টো ফেন পাংখা এটা ঘুৰি থাকে বতাহ দিয়ে হেতু ফেন ইয়েস হেতুই ফেন বেলেগ কিবা আছে নিয়াও ফেন কেইবা প্ৰকাৰো আছে সিলিঙি ফেন ষ্টেণ্ড ফেন টেবুল ফেন হৈছে যুদ্ধৰ অস্ত্ৰ কি যুদ্ধৰ অস্ত্ৰ মানুহ আৰু গ্ৰীষ্মকালত গৰমৰ লগত যি এখন যুদ্ধ হয় সেই যুদ্ধক প্ৰতিহত কৰা এখন অস্ত্ৰ হৈছে ফেন যি খাটা টিকা ফটা ৰদ গৰমৰ পৰা ৰক্ষা কৰে ফেনে বা ভাষা চাই ইহঁতৰ সাহিত্যৰ প্ৰয়োগ হয় ছাৰ যেতিয়া সাহিত্যৰ মূৰত ধৰে তেতিয়া আমাৰ ফেনখনো অস্ত্ৰ হৈ পৰে দেখিলে দেখা হলে পিছে নাই কিন্তু মই শুনি গলো নহব মই এটা যাদু মন্ত্ৰ উলিয়াবই লাগিব এই মানে ফেনটোৱে আৰু কিমান টক্কৰ দিব মই কৈছো এতিয়া লাহেকে বোলো স্মাৰ্ট মিটাৰ লগালে ৰিচাৰ্জ আহিব ফেননো কিমান চলাম হয় মই এটা মন্ত্ৰ মানে উলিয়াবই লাগিব এই গৰমক প্ৰতিহত কৰিবৰ বাবে তোৰ যাদু মন্ত্ৰ কোনো কামতেই নাহে বোলে এই যাদু মন্ত্ৰ উলিয়াই বোলে গৰম নাইকিয়া কৰে চাল্লা এটো পিছে তই বৰ বেলেগ ধৰণৰ ইনচাল মাৰিলি দেই আৰু কি কৰিব লাগে হা আৰু কি কৰিব লাগে আৰে ভাই তহঁতে বুজি নেপাবি মন্ত্ৰ যাদু মন্ত্ৰ যাদু মন্ত্ৰ এটো কিবা নতুনকে আৱিষ্কৃত মন্ত্ৰ নি বাও এটো সফটওয়্যাৰে নিয়াই নাই সফটওয়্যাৰ আপডেট কৰিব লাগিব আধুনিক পূজাৰী এটো মই কলো ইয়া মন্ত্ৰ বিলাক কৈছো নহয় মাইক্ৰসফট গুগল এই সফটওয়্যাৰতে মানে বনাই এ ৰহ মাতিব দিছিলো ৰচনা পালিগে কত মানে বাদ দে ৰচনা সচনা ও ছাৰ এই টেকায়ে বৰ খাতা কথা এটা থাকি গল তাই কবলে ছা কৈ দিও নে
আমিনো কি শুনা মানুহে ক মানে কথাটো চাই একেবাৰে অপা মধলে গাইহে শুনা গাওঁ দেই তাৰ পিছতে আচল কেছটো বিৱৰি কম হ'ব দে বোলে কেৱল দুৰ্ঘটনাগ্ৰস্ত হৈ মূৰত আঘাত পালে স্মৃতি শক্তি হেৰাই নেযায় কিছু কিছু মানুহৰ দোকানত বাকী লোৱাৰ পাছতো স্মৃতি শক্তি হেৰাই যায় কিয় কৈছে গম পালে আপুনি দেই সমূহ বাকী বিচৰা ব্যক্তিলৈ এফাকি স্বৰচিত কবিতা হাঁহি চকুলোৰ জীৱনৰ মিলন বাকী বিচাৰিলে দোকানীৰ মৰণ বৰষুণ হয় ডাৱৰৰ পৰা আকাশৰ পৰা নহয় বন্ধুত্ব হয় মোৰ লগত ব্যৱসায়ৰ লগত নহয় ধন্যবাদ সমূহ দোকানী সন্থা হয় জয় আই অসম পিতাই দিলেতো কোনে এইটো একদম দোকানী নিচাদৰ এজনে মোক গাবলৈ কৈ দিছে বোলো এইটো তই গাই দিবিচোন গাই দিবি তেতিয়াহে মানুহবিলাকৰ মানে অলপ সকলো শান্তি হ'ব একদম কৈছো নহয় কি বোলো দুৰ্ঘটনাগ্ৰস্ত হৈ মূৰত আঘাত পালে স্মৃতি শক্তি হেৰাই নাযায় কিছু কিছু মানুহৰ দোকানত বাকী লোৱাৰ পাছতো স্মৃতি শক্তি হেৰাই যায় কাৰণ পাহৰিয়াই থাকে পাহৰে কেতিয়া যেতিয়া বোলো স্মৃতি শক্তি হেৰাই যায় সেইবাবে ক'লে পাৰিছ খুব সুন্দৰ নথৈ আনন্দিত হলো দেই গাইছ একদম তই বি কেয়াৰফুল কলো এই কবিতাটো মনত ৰাখিব বোলে বন্ধুত্ব হয় তেওঁৰ লগত ব্যৱসায়ৰ লগত নহয় দে তেনে বাৰু গাইছ আৰম্ভণি গীতটো এতিয়া ক্লজিং কৰি খতম কৰি দিং আৰু দেই মজা দিয়াহি মোক এখাৰি মাতে মোলৈ নোচোৱানে কলিয়া মেঘে ঢাকিছে ধুনীয়া জোনৰ মুখনি অভিমানী মন গুচাবলৈ কি যাদু কৰো কবানে কি যাদু কৰো কবা